আৰু এই মুহূৰ্তত আপোনালোকক বাতৰিলৈ স্বাগতম জনাইছো পুনে পুনে লৈ যাম আপোনালোকক এছটিজিপি হৰমিত সিঙৰ সংবাদমেলৰ মাজলৈ কেইবাটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ সংবাদমেল অসম আৰক্ষী মুখ্য কাৰ্যালয়ৰ মই আপোনাৰ চিন্তা আৰু ধ্যান আৰু এটা কথাত আকৰ্ষিত কৰিবলৈ বিচাৰিছো ডাঙৰ ডাঙৰ যেতিয়া আমি ড্ৰাগছৰ আৰু ৱেপনছৰ কনসাইনমেন্ট ধৰো ইটো হিট কৰে যিটো ডাঙৰ নেটৱৰ্ক আছে বিকজ এই ড্ৰাগছটো আমাৰ থ্ৰু অসমৰ থ্ৰু বাকি ইণ্ডিয়াত গৈ আছে কিন্তু মানুহে ভাবে যে সৰু সৰু পেডলাৰক ধৰিলে কি নকৰিলে নাই সৰু সৰু পেডলাৰে আছে যিটো আমাৰ ইউথ আমাৰ মানুহ হিট কৰে যিটো পেডলাৰ পান বজাৰ পল্টন বজাৰ বখিষ্ট ইয়াত পেডলিং কৰি আছে তেওঁ বিলাকৰ কাৰণেহে ড্ৰাগছটো আমাৰ সোসাইটিত গৈ আছে সো বস্তু কম গ্ৰাম হ'ব কিন্তু ইফেক্টটো আমাৰ সোসাইটিত হৈ আছে সো এছটিএফ গুৱাহাটী সিটি ভিতৰত 1st March 23 और 31st December 24 और ভিতৰত টোটালি 152 অপাৰেশন চলালে 264 মানুহ অৰেষ্ট কৰিলে আৰু এ হৰু হৰু ওয়াইল মিলাই প্লাই 13.72 কিলোগ্ৰাম হেৰোইন ৰিকভাৰ কৰিলে এ 13.2 কিলোগ্ৰাম অফ হেৰোইন আপুনি ইমাজিন কৰে যে এটা এটো 2 না 3 গ্ৰাম হেৰোইন যায় এটা ওয়াইলত ইটো ওয়াইল আমাৰ হৰু লৰা ছোৱালী তাক গৈ পালে হেতেন কিমান সোসাইটিক হার্ম হলে হেতেন সো হার্ম রিডাকশন হ্যাজ হ্যাপেন্ড টোটাল ওয়াইল সিজ 3985 empty vials 5111 ganja 3923 kilograms 51514 AG2 psychotropic tablet bole yaba world e bilak jitu tablet thake jitu ajikali manu bilak drugs khai more than 51,000 in Guwahati alone and crystal meth jitu meth or pra to tablet bonai 1 kg so 1 kg meth dhora poile mane apuni bhabok je yar pra kiman hazar tablet ulale hetan so STF or jitu revival hoise aru STF or etia jitu কাম হৈছে over the last 1.5 years আমি অসম পুলিচৰ যিমান কাম হৈছে এটো আপুনি মাননীয় মুখ্যমন্ত্ৰী সৰৰ যিটো ইয়াৰ এন্ড কনফাৰেন্সত প্ৰেছ কনফাৰেন্সত দেখিছে সো দিস ইজ ওয়ান পার্ট অফ দ্যাট তেখেত যিটো ভিজন আমাক দিছে আমি এটো কাম কৰি থাকিম we have to hit at the networks and any crime that hits our society our society হানি আৰু ক্ষতি দিয়া কোনোৱে মানুহ কোনোৱে নেটৱৰ্ক এতিয়া অসমত আমি চলিব নিদিও সো দিস ইজ হোৱাট আই ওয়ান্টেড টু শেয়ার উইথ ইউ যদি কিবা প্ৰশ্ন আছে আইজিএসটিএফ সাহেব আপুনি কিবা ক'ব দুটা কথা সাৰে অলৰেডি ইতিমধ্যে কৈছে এটা হল যেটো এন্টি পোচিংৰ যিখিনি অপাৰেশন আপোনালোকৰ ইয়াত এটো মানে আপোনালোকে ইয়াত দিয়া তথ্যখিনি চালে আপোনালোকৰ লাগিব মনত এনেকুৱা ভাব আহিব যে 2008 পৰা 2023 লৈকে 29 ৰাইনো হৰ্ন ৰিকভাৰ হৈছে এতিয়া মাত্ৰ দুটাহে হৈছে কিয় হৈছে কিন্তু এই দিটো আমি ডাটা দিছো এই তথ্য দিছো তাৰ এনালিসিসটো আসলতে তাৰ ৰিজাল্টটো খুব পজিটিভ ইয়াৰ কাৰণ হল এটা সময় আছিল খুব গড় হত্যা হৈছিল আৰু গড় খৰ্গ চুৰাং চিকাৰীয়ে ইয়াৰ পৰা লৈ যাব পাৰিছিল এতিয়া আপোনালোকৰ মনত আছে 2022 চনটো আমাৰ ইয়াত এটাও গড় হত্যা হোৱা নাই আৰু এতিয়া আটাইতকৈ ডাঙৰ কথা হল যে আমাৰ এতিয়া মেইন টাৰ্গেটটো হল আমাৰ লক্ষ্য হল আমি গড় মাৰিবলৈ নিদিও আমি ক্ৰাইমটো হ'বলৈ নিদিও আৰু হেতু কাৰণে আমি ক্ৰাইমটো য'ত আৰম্ভ হয় প্লেনিং ষ্টেজতে তেনেকুৱা হোৱা যায় আমি আৰু যেটো কোৱা হৈছে আৰু অলপ কিবা এটা কাম বাকি থাকাৰ কাৰণে আমি কম কিন্তু আপোনালোকক আমি আৰু অলপ এটোৰ ওপৰত এটা সবিশেষ আমি আপোনালোকক জনাম এই যে দুটা খৰ্গ ৰিকভাৰ হৈছে ইয়াৰ কাৰণ হল গড় আজিকালি মৰিবলৈ বা মাৰিবলৈ দিয়া নহয় গতিকে হেতু হল ইয়াৰ কথা এণ্ড সেকেন্ড যেটো এটো সাৰে ইতিমধ্যে এটো কৈছে যে এটো আমাৰ এই যিখিনি আমাৰ সৰু সৰু যিবিলাক পেডলাৰ আমাৰ অলিয়ে গলিয়ে যিবিলাক পেডলাৰ আমাৰ ইয়াত ঘূৰি থাকে মানে ড্ৰাগছ বেচে বা বেচিবলৈ চেষ্টা কৰি থাকে সেই সৰু সৰু পেডলাৰ বিলাকৰ বিৰুদ্ধে যিটো অপাৰেশন
বঙাইগাঁৱত মুখ্যমন্ত্ৰী মহোদয়ে বঙাইগাঁও SP কনফাৰেন্সত কৈছিলে যে গুৱাহাটীত এই সৰু সৰু পেডলাৰবিলাকৰ উৎপাত খুব বাঢ়ি গৈছে আৰু ড্ৰাগছৰ সমস্যাটো গতিকে এই পেডলাৰবিলাকৰ বিৰুদ্ধে অপাৰেশ্যন চলাই কৰিব লাগে STF সাধাৰণতে ডাঙৰ অপাৰেশ্যনবিলাক কৰে অলপ সৰু সৰু অপাৰেশ্যনো কৰিব লাগে বুলি এটা নিৰ্দেশনা দিছিলে তাৰ পাছৰ পৰা STF এই সৰু সৰু যেটোক আমি সৰু অপাৰেশ্যন বুলি কওঁ সেইবিলাক আমি আৰম্ভ কৰিছিলোঁ আৰু তাৰ মূল উদ্দেশ্য আছিলে যাতে এই যে আমাৰ অলিয়ে গলিয়ে সোমাই ড্ৰাগছৰ যে এখন যে যিখন জাল পেলাইছিল যেটো চেষ্টা চলিছিলে সেই গোটেই চেষ্টাটোক শেষ কৰি দিয়া আৰু সেই কাৰণে এই 152 সাকসেসফুল অপাৰেশ্যন আমাৰ হৈছে এই 264 পেডলাৰ এৰেষ্ট কৰা হৈছে এই বিগত 1.5 বছৰত 152 সাকসেসফুল অপাৰেশ্যন ইন বেলেগ অলিগলিত গুৱাহাটীৰ আৰু 264 এইটো আমাৰ কাৰণে খুব মানে ইম্পৰ্টেণ্ট এইটো কাৰণে যে এইবিলাক আমাৰ ল'ৰা ছোৱালীবিলাকক ডাইৰেক্ট এফেক্ট কৰে আমাৰ ঘৰবিলাকক এফেক্ট কৰে আমাৰ ছ'চাইটিক এফেক্ট কৰে গতিকে এই যে আৰু এই কথাখিনি একচুৱেলি আমাৰ ৰাইজে গম পোৱাটো কেতিয়াবা বিভিন্ন সময়ত আমাৰ কেতিয়াবা সংবাদ মাধ্যম বা সামাজিক মাধ্যমতো কেতিয়াবা এমাউণ্টটো সৰু হ'লে কেতিয়াবা সেই নিউজটোৱে খুব এটা গুৰুত্ব নাপায় 10 গ্ৰাম পাইছে বা 14 গ্ৰাম পাইছে কিনো নিউজ হ'ব আমাৰ সাধাৰণতে মনলৈ তেনেকুৱা এটা ভাৱ আহে আধা কেজি হৈছে 1 কেজি হৈছে 60,000 হৈছে আমি STFৰ পৰা কৰিমগঞ্জ গৈছো কাছাৰ গৈছো তাত গৈ কৰিছো সেই যেটো এটা পৰিবেশ সৃষ্টি হয় সেই নিউজটোৱে খুব প্ৰাধান্য পায় কিন্তু এই নিউজখিনিয়ে যাতে প্ৰাধান্য পায় মই আপোনালোকক একচুৱেলি আমাৰ সকলোৰে হৈ এটা অনুৰোধ কৰিম এইখিনি যাতে আপোনালোকে কিহৰ কাৰণে এটো নহয় যে কিবা পুলিচে কাম এটা কৰি ক্ৰেডিট ল'ব খোজা নিউজ সেইটো নহয় আমাৰ অভিভাৱকসকলে আমাৰ পিতৃ মাতৃসকলে আমাৰ যিখিনি আছো আমি সিনিয়ৰ যিখিনি আছো বুজনা বুজা আমি যাতে গম পাওঁ ক'ত এই মানুহবোৰ সোমাবলৈ আৰম্ভ কৰিছে যাতে আমি আমাৰ যিখিনি ল'ৰা ছোৱালী আমাৰ ডেকা চামক আমাৰ যুৱ চামক আমি যাতে গাইড কৰিব পাৰো আমি যাতে তেওঁলোকৰ ওপৰত চকু ৰাখিব পাৰো সেইটো মোৰ আপোনালোকৰ প্ৰতি এটা অনুৰোধ আমি এই যেটো আমাৰ কাৰণ অকল অপাৰেশ্যন কৰি মানুহ এৰেষ্ট কৰি ড্ৰাগছৰ সমস্যা শেষ কৰিব নোৱাৰি আমি সকলোৱে একেলগে কাম কৰিব লাগিব মানে অভিভাৱক পিতৃ মাতৃ পৰিয়াল সমাজ সংবাদ মাধ্যম পুলিচ চৰকাৰ সকলোৱে আৰু সেই কাৰণে মই আপোনালোকৰ ওচৰত আমাৰ সকলোৰে হৈ অনুৰোধ জনাইছো So you have mentioned 21 jihadis have been arrested. So this is basically during which period, sir? This is between March 23 and now. So apuni jane that in March 24 jitu input asile aur dharamshala area dhubri Harsh Ajmal Faruqi, son of Ajmal Faruqi of Chakrata, Dehradun. He Delhi Padga module jistu ase ISIS or he dhora porisle. His associate jitu nijok naam rakhise Anurag Singh alias Rehan, son of Manveer Singh of Diwana, Panipat, jitu Islamot convert hoisle. Or jar wife to Bangladeshi national asile. They were leaders, the number one leader and the other leader of ISIS India in India. Tyon bilake dhora porisle. Tar pisot Operation Praghat jiman manu dhora porile apuni gom paise or Operation Praghat is still on. Next Operation Praghat or news hole itu ami apnak dim. So far how many arrests in Operation Praghat? Minus these two. 12. हाँ बोलो सर आपने जो बोला अरे मार्च मास में एक केस हुआ था उसमें ISIS का इंडियन फंडामेंटल का जो हेड था उनको आप लोगों ने पकड़ा धर्मशाला एरिया से जो धुबरी के अंदर है और वो एरिया है बॉर्डर एरिया में अभी जो देखने में आया ऑपरेशन प्रभात में आप लोगों का जो कंसाइनमेंट का जो चीज है वहाँ पे आर्म्स टर्म्स जो आप लोगों ने रिकवरी किया वो भी बॉर्डर से बहुत दूर में नहीं है तो क्या लगता है सर आपको कि कहीं ना कहीं बॉर्डर एरिया को ये जिहादी लोग बहुत दिन से यूज कर रहे हैं और 5 अगस्त के बाद से इन लोगों का मूवमेंट ज्यादा हो रहा है जो आप लोग कभी भी देख रहे हैं क्या लगता है बॉर्डर एरिया को कैसे यूज कर रहे हैं ये लोग अपनी शौक एंटी और हिंदी में चाहिए आप ये देखिए जितना भी एंटी नेशनल इन्फिल्ट्रेशन होता है चाहे वो कश्मीर में चाहे पंजाब में আৰু এই পোনপটীয়া সম্প্ৰচাৰত তাতে STFৰ সফলতাৰ কথা আৰু তুলনা দাঙি ধৰিছে প্ৰায় 1.5 বছৰত 152টাকৈ অপাৰেশ্যনছ হৈছে য'ত 264টাকৈ পেডলাৰক ধৰিবলৈ সক্ষম হৈছে STFে देश से ही आएगा और ये हम अपने लिए
মাজত মাত্ৰ কেইটামান দিন আছে আৰু তাৰ পিছতে ৰাজ্যজুৰি অনুষ্ঠিত হ'ব হেঁপাহৰ ভোগালী বিহু বিহুৰ প্ৰাক্ষণত এতিয়া সৰ্বত্ৰে দেখা পোৱা গৈছে বিহুঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা এয়া ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা চাৰিওপিনে বিশেষকৈ গ্ৰামাঞ্চলত তৰণি নাই যুৱ চামৰ সকলোৱে ঐক্যবদ্ধভাৱে একেলগে মিলি এটা প্ৰচেষ্টাৰে নিৰ্মাণ কৰিছে ভেলাঘৰ আৰু তেজপুৰৰ দ পৰ্বতীয়া বেজৰ চুবুৰীত মাঘ বিহুৰ প্ৰস্তুতি চলিছে গাঁওখনৰ যুৱকসকলে বিহু গাই নাচি বাগি হাতে কামে লাগিছে প্ৰায় সম্পূৰ্ণ কৰি তুলিছে বিহুঘৰ আমি উপস্থিত আছো তেজপুৰৰ বেজৰ চুবুৰীত প্ৰতি বছৰে বেজৰ চুবুৰীত সুন্দৰ ৰূপত তেওঁলোকে বিহুঘৰ নিৰ্মাণ কৰে আৰু গাঁওবাসীয়ে এইবেলি 59 বছৰত ভৰি দিছে তেওঁলোকে সমূহীয়াভাৱে প্ৰতিখন ঘৰৰ সদস্যই তেওঁলোকে ইয়াত ভোজ ভাত খাই এই স্থানতে আৰু তাৰ বাবে এতিয়া প্ৰস্তুতি চলোৱা হৈছে গাঁৱৰ যি যুৱচাম তেওঁলোকে এতিয়া সুন্দৰ ৰূপত এয়া বিহুঘৰ প্ৰস্তুত কৰাত ব্যস্ত আৰু এই মুহূৰ্তত আমি দেখুৱাইছো এটা বিহুঘৰ সুন্দৰ ৰূপত তেওঁলোকে এয়া নিৰ্মাণ কৰিছে পথাৰৰ পৰা খেৰ নৰা ইত্যাদি তেওঁলোকে ইয়াত সংগ্ৰহ কৰি এনেদৰে এতিয়া এই যুৱকসকল বিহুঘৰ বনোৱাত ব্যস্ত হৈ আছে আৰু সকলোৱে একক প্ৰচেষ্টাৰ এতিয়া দেখা পোৱা গৈছে এনেদৰে বিহুঘৰ নিৰ্মাণত ব্যস্ত হৈ আছে মই আপোনাৰ কাষলৈকে আহিব বিচাৰিছো কি ক'ব পদূলিমুখ পালেহিয়ে দেখোন পদূলিমুখ পালেহিয়ে মাঘৰ বিহু উৰুকা পালেহিয়ে নহয় জানো এয়া আমি লাগি আছো আৰু সোনকালে লৰালৰিকৈ লাগি আছো এয়া মেজিকৰ সাজি আছো এতিয়া ৰাইজ মিলি পেলাই আমি আৰু 100 কিমান 70 ঘৰ মানুহৰ আমাৰ মানে উৰুকাৰ দিনতে ইয়াতে ভোজ হ'ব প্ৰীতি ভোজ হ'ব আৰু আমি তেনেকৈ খাম নতুনত্ব কিবা থাকিব নেকি নতুনতে এবাৰ আমাৰ 7টা মেজি হ'ব আৰু আমাৰ আগৰ ভঁৰাল ঘৰ গোহালি ঘৰ এয়া বনাওঁ এবাৰ সেয়া বনোৱা নহ'ব আমাৰ 7টা মেজি হ'ব আৰু মেজিৰ ভিতৰে ৰাস্তা থাকিব চব আৰু মাজত যিটো ভেলাঘৰটো এইটো মাজত এক্সট্ৰাকৈ থাকিব হয় এইবাৰলি 59 বছৰত ভৰি দিব নহয় হয় এবাৰ 59 বছৰত আমাৰ ভৰি দিব আমি বৰ্তমান প্ৰস্তুতি চলি আছে আমাৰ আৰু বেছি দিন নাই আৰু 2-3 দিনৰ ভিতৰত আমি সকলো কমপ্লিট কৰি পেলাম নিশ্চয়কৈ আমি যিহেতু এই স্থানত উপস্থিত আছো আমি বিহুগীত শুনিম আৰু আমি সকলোকে গাঁৱৰ যিসকল যুৱক এই মুহূৰ্তত বিহুঘৰ বনোৱাত জড়িত হৈ আছে সকলোকে মাতিছো আপোনাৰ ওচৰলৈ আহিছো এতিয়া বিহুগীত শুনিম বিহুগীত শুনিম ঐ কঙালত অহাৰ বাবে কাতি বিহু কঙালী ভোগৰ দিনত অহাৰ বাবে মাঘৰ বিহু ভোগালী জানানে নাচনী আহি নাচি ফুৰাৰ বাবে বহাগ বিহু ধেমালি দেখা পোৱা গৈছে এনেদৰে এতিয়া আনন্দ উল্লাসৰ মাজেৰে যিহেতু হেঁপাহৰ ভোগালীক সকলোৱে আদৰিবলৈ সাজু আৰু আমি দেখুৱাইছো তেজপুৰ বেজৰ চুবুৰীৰ পৰা এই পৰিৱেশ আৰু কৃষিভিত্তিক এই যি মাঘ বিহু সকলোৱে লগে ভাগে যি খোৱাৰ এটা হেঁপাহ আনন্দ যে তেওঁলোকে প্ৰতি বছৰে পৰম্পৰাগতভাৱে বিহু নীতি নিয়ম মানি এই স্থানতে সমূহীয়াভাৱে ভোজ ভাত খোৱাৰ পৰম্পৰা অক্ষুণ্ণ ৰাখিছে আন কিছু খবৰ গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় গুৱাহাটী পাব্লিক স্কুলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহক লৈ উখল মাখল পৰিৱেশ বিদ্যালয়খনত প্ৰাক্তন শিক্ষাৰ্থী আয়োজন কৰিছে তৃতীয় বাৰ্ষিক সভা 1988 চনৰ পৰা 2009 চনলৈ অধ্যয়ন কৰা প্ৰাক্তন শিক্ষাৰ্থী একগোট হৈ নষ্টালজিক হৈ পৰা দেখা গৈছে শিক্ষাৰ্থীসকলক তাহানিৰ বিদ্যালয়ৰ কথা কৈছে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে পুৰণি সতীৰ্থক লগ পাই আনন্দৰে উপচি পৰিছে বিদ্যালয়ৰ চৌহদ মোৰ বহুত বয়স হৈছে আহি মোক কেনেকুৱা ধৰণৰ এনজয়মেণ্ট এটা পাইছোঁ মই বুজাব নোৱাৰোঁ খুব ভাল লাগিছে আৰু আগলৈ এনেকৈ ভাল হৈ থাকক আৰু সেইটো কথা আৰু বেলেগ কি ক'ম আৰু খুব ভাল লাগিছে সদায় স্মৃতি সদায় আছে গুৱাহাটী পাব্লিক স্কুলৰ এদিন আমাৰ স্পৰ্টছ মিট হ'ল আৰু আজি আমাৰ যিটো মেইন গেট টুগেডাৰটো হৈছে গতিকে এইবাৰ আমাৰ মেইনলি হাইলাইটটো আছিলে যিটো স্পৰ্টছ মিটটোৱে আমাৰ মেইন হাইলাইট আছিলে স্পৰ্টছ মিটটোৰ লগতে আমি এটা চাইকেল ৰেলী কৰিছিলোঁ এটা পেন ডিষ্ট্ৰিবিউশ্যন ড্ৰাইভ কৰিছিলোঁ যিবোৰ হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক ষ্টুডেণ্টৰ কাৰণে
আৰু আমি কিছুমান নতুন স্কলাৰশ্বিপৰ এৰেঞ্জমেণ্ট কৰিছোঁ বেষ্ট ষ্টুডেণ্ট অফ দ্য ইয়েৰ এটা আমি এৱাৰ্ড এটা এনাউন্স কৰিছোঁ গতিকে তেনেকৈ আমি বহুতখিনি ইনিচিয়েটিভ লৈছোঁ আমি চেষ্টা কৰিছোঁ যে স্কুলখনৰ ভাল হওক ষ্টুডেণ্টখিনিৰ ভাল হওক সেইটোৱে সদায় আমাৰ চেষ্টা হেঁপাহৰ ভোগালী ভোগৰ ভোগালী আহি পালে পদুলি অসমীয়াৰ আখলত থলুৱা পিঠাৰ মেল পোহৰ জাৰ ফালি মাঘৰ উলাহ বিহুনাম বিহু নাচেৰে ৰাজ্য জাতিষ্কাৰ সুবাই চুবুৰীয়ে এতিয়া ভোগৰ সম্ভাৰ মাঘক আদৰি নিউজ 18 অসম নৰ্থ ইষ্টৰ বিশেষ আয়োজন হেঁপাহৰ ভোগালী মাঘ বিহুলৈকে প্ৰতি সন্ধিয়া 7:50 কেৱল মাত্ৰ নিউজ 18 অসম নৰ্থ ইষ্টত পদুলিমুখ পালেহিয়েই হেঁপাহৰ ভোগালী বিহুটি ৰাজ্যত এতিয়া চলিছে ভেলাঘৰ নিৰ্মাণৰ এক যেন ঘোষিত প্ৰতিযোগিতা বিভিন্ন ধৰণৰ ন চিন্তাৰে আটক ধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা হৈছে ভেলাঘৰবোৰ তেনে সময়তে ওদালগুৰি জিলাৰ টিয়াপুখুৰীত বড়ো জনগোষ্ঠীৰ একাংশ লোকে অতি সাধাৰণ অথচ আটোমটোকাৰীকৈ পৰম্পৰাগতভাৱে সাজি উলিয়াইছে এটি ভেলাঘৰ প্ৰতিদিনে উলাহতে বড়ো যুৱক যুৱতীসকলে বাগৰুম্বা নাচি আনন্দ ফূৰ্তি কৰা দেখা গৈছে পদুলুৰি মুখ পালেহি অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু আৰু এয়া হৈছে হেঁপাহৰ ভোগালী বিহুৰ উৎসাহ প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ সক্ৰিয়তা বজাই ৰাখি কোনোবাই ভেলাঘৰ বনাইছে কোনোবাই মেজি বনাইছে আচলতে তাতে সকলোৱে উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাব তাক লৈ তাৰ আগৰ পৰাই এইদৰে আচলতে এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে এইদৰে আচলতে ভেলাঘৰসমূহত আৰু এই দৃশ্য হৈছে ওদালগুৰি জিলাৰ টিয়াপুখুৰীৰ আৰু এইদৰে আচলতে বড়ো জনগোষ্ঠীয় লোকসকলে তেওঁলোকৰ আচলতে ভেলাঘৰত যে পৰম্পৰা জীয়াই ৰাখি যিটো ভেলাঘৰ বনাইছে সেই ভেলাঘৰটোত এইদৰে আচলতে উৰুকাৰ নিশা তেওঁলোকে খানা খাব আৰু এইদৰে আচলতে খানা প্ৰস্তুতিৰ তাৰ আগৰ পৰাই এইদৰে আচলতে প্ৰস্তুতি কৰি থকা পৰিলক্ষিত হৈছে কিছু বাইদেউ কেনেকুৱা বিহুৰ প্ৰস্তুতি কেনেকুৱা বহুত খিনি বিহুৰ প্ৰস্তুতি কি থাকিব নিশা উৰুকা নিশা গাহৰি মাংস থাকিব মুৰ্গীৰ মাংস থাকিব তাৰপিছত আৰু পঠা মাংস থাকিব গোটেইখিনি ভেলাঘৰটোত কিমান মানুহ খানা খাব আমাৰ ইয়াতে 100ৰ ওপৰ হৈ যাব সৰুৱে ডাঙৰে 100ৰ ওপৰ হৈ যাব এই চেৰেপটো থাকিব নাই সেইটো চলিব আমাৰ পৰম্পৰা এইটো বুঢ়োসকলৰ এইটো পৰম্পৰা থাকিব এইটো মই আৰু এগৰাকী বাইদেউ আছে বাইদেউ বিহুৰ প্ৰস্তুতি কেনেকুৱা বিহুৰ প্ৰস্তুতি গাহৰি ব্ৰইলাৰ কুনি তাৰপিছত পিঠা তেল পিঠা নাৰিকল লাড়ু শুকান পিঠা চব থাকিব হয় আৰু কিছু উদ্যোক্তা আছে যি ভেলাঘৰ মেজি তেওঁলোকে তৈয়াৰ কৰিছে তেওঁলোকৰ পৰা মই পুনৰ জানিবলৈ চেষ্টা কৰিম কেনেকুৱা বিহুৰ প্ৰস্তুতি কেনেকুৱা বিহুৰ প্ৰস্তুতি খুব ভাল আমি গোটেই ৰাইজে এইবাৰ ভোগালী বিহু অন্য বছৰৰ ধৰণে আমাৰ আটা পিঠা 14 পুৰুষ যেনেকৈ আমাৰ চলি আহিছে সেই বিহুটো আকৌ আমি এইবাৰ অনুষ্ঠিত কৰিম ইতিমধ্যে আজি কেইবাদিন ধৰি আমি ইয়াতে এনেকৈ আছোঁৱেই ভেলাঘৰটো বনাইছোঁ পৰম্পৰাগত যিটো ভেলাঘৰ আগৰ আমাৰ যিটো ভেলাঘৰ আধুনিকতাক বাদ দি না আধুনিকতা কোনো চাপ নাই আমাৰ এইটো একদম অতীতৰ পৰা এনেকৈ আছে আৰু এতিয়াও আমাৰ এনেকৈ আছে ভৱিষ্যতলৈও থাকিব মই আইতা এগৰাকী আছে বিহুত কি খাব গাহৰি খাব নাই খাব লাগিব
কেনে কি থাকিব মাংস কি থাকিব গাহৰি ব্ৰইলাৰ আৰু মাছ লোকেল চৰাই আৰু এটা কথা এইদৰে আচলতে এই হৈছে উৎসাহ বুলি কয় ভোগালী বিহুৰ উৎসাহ যিহেতু যিসকল আছে কৃষিজীৱী লোকসকলে যেতিয়া পথাৰত ধান তেওঁলোকে চপায় তাৰপিছতে ভোগালী বিহুক এইদৰে আদৰাৰ প্ৰস্তুতি চলায় আৰু এইদৰে আচলতে ওদালগুৰি জিলাৰ টিয়াপুখুৰীত এইদৰে ভেলাঘৰত উৰুকাৰ নিশা খানা খোৱাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি কৰি তোলা পৰিলক্ষিত হৈছে ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে উখল মাখল পৰিৱেশৰ মাজেৰে ভোগালী বিহুৰ প্ৰস্তুতি তেতিয়া ব্যস্ত হৈ পৰিছে অসমীয়া ভেলাঘৰ সাজিবৰ বাবে নৰা কটাত ব্যস্ত হৈছে গাঁৱৰ মহিলাসকলো মাজুলীৰ এয়া পানী খাটি এইবাৰ নিউজ 18ৰ অনুষ্ঠান হেপাহৰ ভোগালীক লৈ ব্যাপক আয়োজন কৰিছে গাঁওবাসীয়ে সেয়েহে উখল মাখল পৰিৱেশেৰে 10খন গাঁৱৰ ডেকা গাভৰু মহিলাই পথাৰত নৰা কাটিছে এইবাৰ আটক ধুনীয়াকৈ সজা আৰম্ভ কৰিছে ভেলাঘৰতে উৰুকাৰ নিশা বিভিন্ন খাদ্য সম্ভাৰেৰে মিলা প্ৰীতিৰে এসাঁজ খাব গাঁওবাসীয়ে পৰিৱেশটোৰ মাজলৈ লৈ গৈছো এনেদৰে মাঘৰ বিহুক আদৰাৰ বাবে বৰ্তমান সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৎসাহ আৰু এই উৎসাহ সকলো প্ৰান্ততে আৰু আমি মন্তব্য ল'ম বাইদেউ বৰ্তমান সময়ত নৰা কটা হৈছে কেনেদৰে আয়োজন কৰা হৈছে ভোগালী বাপতি সাহন ভোগালী বিহুটো আমাৰ অসমীয়াৰ প্ৰাণ সেয়েহে ভোগালী বিহু আদৰাৰ উলহ মালহেৰে আদৰিবলৈ চেষ্টা কৰা হৈছে আমাৰ যিহেতু হেপাহৰ ভোগালী আয়োজন কৰা হৈছে সেয়েহে চিৰা পিঠা লাড়ু সকলোবিলাক কৰি আৰু ঘৰত সান্দহগুড়ি কোমল চাউল দৈ যোগাৰ কৰিছোঁ আৰু একে সময়তে ভেলাঘৰৰ কাৰণে আমাৰ সমনীয়াসকল একেলগ হৈ আমি নৰা কটা পৰ্বটো আজি আৰম্ভ কৰিছোঁ এয়া হয় বৰ্তমান সময়ত নৰা কাটিছে তাৰ লগতে ইয়াৰ সৈতে বিদায় লওঁ নমস্কাৰ ভোগালী ভোগৰ ভোগালী আহি পালে পদূলি অসমীয়াৰ আখলত থলুৱা পিঠাৰ মেল পোহৰ জাৰ ফালি মাঘৰ উলাহ বিহুনাম বিহু নাচেৰে ৰাজ্য জাতিষ্কাৰ সুবাই চুবুৰীয়ে এতিয়া ভোগৰ সম্ভাৰ মাঘক আদৰি নিউজ 18 অসম নৰ্থ ইষ্টৰ বিশেষ আয়োজন হেপাহৰ ভোগালী মাঘ বিহুলৈকে প্ৰতি সন্ধিয়া 7:50 কেৱল মাত্ৰ নিউজ 18 অসম নৰ্থ ইষ্টত যেতিয়া আহ ভাই পিন্টু টিএমটি দেখাচোন ভাই কোনটো কোনোবা এটা দেখুৱাচোন একেবাৰে নহ'ব মাত্ৰ মাই